আজি এটা আমাৰ এই বৰপতিৰ কাৰণে এটি ঐতিহাসিক দিন যে কাজিৰঙা ষষ্ঠ সংযোজনৰ যি এক বিশাল এৰিয়া আমি পৰ্যটকৰ কাৰণে এই বৰপতিৰ কাৰণে আজি মুকলি কৰিছে। গতিকে ইয়াত ডিঅ'ফকে ধৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল বিষয়া কৰ্মচাৰীয়ে অশেষ কষ্ট কৰিছে আৰু স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াইছে আৰু লগতে আমাৰ এটি NGO আমাৰ TSA ফাউণ্ডেশ্যন ইণ্ডিয়া গতিকে এই NGOটিও এক বহুদিনৰ পৰা ইয়াত কাছ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি আহিছে। কিজানি 10 বছৰমান ইয়াতে ফিল্ডত কাম কৰাত মই পাইছোঁ। মই নিজেও এই কাজিৰঙা ষষ্ঠ সংযোজনৰ শিলডুবি আজি কেইবছৰমান আগতে তেওঁলোকৰ নেতৃত্বতে আমি আচলতে তেওঁলোকে নিজে ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত কাছ জন্ম দিয়াই মোৰ হাতেদি এৰাইছিল আৰু তেতিয়াৰ পৰা তেওঁলোকে অহৰহ এই প্ৰচেষ্টাটো অব্যাহত ৰাখিছে। গতিকে কাছৰ তেওঁলোকে সংৰক্ষণ কৰা কাছৰ পোৱালি জন্ম দিয়া এতিয়া অশেষ কষ্ট কৰি নাগশংকৰতে কণী পৰাই নি বিশ্বনাথত তেওঁলোকে কেয়াৰ লৈ জুলাই মাহৰ পোৱালি আজি 10টি আমাৰ হাতত এৰাইছে আৰু 150 পোৱালি তেওঁলোকে জন্ম দিছে। গতিকে তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে NGOটিয়ে খুব কষ্ট কৰি পেলাই কাছৰ প্ৰতি সংৰক্ষণৰ প্ৰতি যি দায়িত্ব পালন কৰিছে আচলতে সঁচাকৈ তেওঁলোক শলাগৰ পাত্ৰ। গতিকে আমি এই অঞ্চলৰ ৰাইজে আমি অলপ চাব লাগে কাজিৰঙাৰ সিটো পাৰে কেনেধৰণে পৰ্যটক দেশী বিদেশী পৰ্যটক আহিছে আৰু দেশী বিদেশী পৰ্যটক অহাৰ কাৰণে তাৰ অৰ্থনৈতিক দিশটো কেনেধৰণে উন্নতি হৈছে, তাৰ নিবনুৱাসকল কেনেধৰণে তাত স্বনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। আমি যিসকল উন্নত দেশ বা আমাৰ যিখিনি ৰাজ্যই পৰ্যটকৰ আকৰ্ষণ কৰিব পৰাকৈ কাম কাজবিলাক কৰিছে তেওঁলোকৰ অৰ্থনৈতিক দিশ ভেটিও টনকিয়াল হৈছে আৰু তেওঁলোকে বিভিন্ন জ্ঞানৰ পোহৰ পাবলৈও সক্ষম হৈছে। অন্যান্য পৰ্যটকৰ পৰা যথেষ্ট শিকিব লগাও আছে, সেইখিনিও জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি অৰ্থনৈতিক ভেটিও শক্তিশালী হৈছে। গতিকে আমাৰ ৰাজ্যখনত যথেষ্ট সম্ভাৱনা আছে, আমাৰ এই অঞ্চলটোত যথেষ্ট সম্ভাৱনা আছে, আমাৰ ঐতিহ্য আছে, আমাৰ পৰম্পৰাগত ৰীতি নীতি লৈও পৰ্যটকৰ এক আকৰ্ষণ হ'ব পাৰে বা হৈছেও। গতিকে আমাৰ মঠ মন্দিৰ যিখিনি আছে সেইখিনি ক্ষেত্ৰতো ইয়াত এই যে 6th এডিশ্যন আমাৰ সিফালতকৈ মাটিকালি এইফালে আচলতে গহপুৰলৈকে বেছি আছে আৰু ইয়াত যথেষ্ট জংঘল এতিয়া হৈ গ'ল আৰু ইয়াত জনসাধাৰণক সজাগ হৈছে। আমাৰ নিয়েৰেষ্ট যিখিনি মানুহ আছে সকলোৱে আজিকালি অকল ফৰেষ্ট ডিপাৰ্টমেণ্টেই নহয় ইয়াৰ ৰাইজেও নিজৰ বুলি লোৱাৰ এক পৰিৱেশ হৈছে। এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগিতা ৰাইজৰ লগত ভালকৈ কৰিছে। EDCৰ জৰিয়তে আৰ্থসামাজিক দিশত ইয়াত উন্নয়নৰ কাৰণে কাম কৰিছে। আমাৰ মানুহে যোনে মাছৰ ওপৰত ইয়াত নিৰ্ভৰশীল আছিল, যোনে গোপালন কিবাকিবি কৰিছিল, পশুধন ইয়াত ৰাখিছিল, তেওঁলোকৰো আৰ্থসামাজিক উন্নয়নৰ কাৰণে আমাৰ কাজিৰঙাৰ ফালৰ পৰা বা এই ষষ্ঠ সংযোজনৰ ফালৰ পৰা EDC কমিটিক যথেষ্টখিনি তেওঁলোকক কাম কৰিবলৈ কৰ্মৰ জৰিয়তে তেওঁলোকে উপাৰ্জন কৰিবৰ কাৰণে বিভিন্ন আঁচনি তেওঁলোকে গ্ৰহণ কৰিছে। মৎস্য পালনৰ ক্ষেত্ৰতো খুব সুন্দৰকৈ তেওঁলোকে কাম কাজ কৰি আছে। তাৰোপৰি ইয়াত দুগ্ধ উৎপাদনেই হওক বা খেতি বাতিৰ ক্ষেত্ৰতো তেওঁলোকে বিভিন্ন পৰিকল্পনা লৈ কাম কৰিছে। আৰু এই কথাটো আমি সকলোৱে মনত ৰখা উচিত যে যিমানেই পৰ্যটক আহিব সিমানেই ৰেভিনিউ কালেকশ্যন হ'ব, তাৰে 40% নিয়েৰেষ্ট মানুহখিনি আমাৰ দাঁতি কাষৰীয়া মানুহখিনি উন্নয়নৰ কাৰণে ৰেভিনিউ 40% খৰচ কৰিব। আৰু EDC কমিটি ইতিমধ্যে হৈছে সংগঠিত ৰূপত আমাৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবৰ কাৰণে যিখিনি ডিপাৰ্টমেণ্টে পৰিকল্পনা লৈছে আৰু EDC কমিটিয়েও যদি সুন্দৰকৈ সহযোগিতা আগবঢ়ায় আমি আচলতে সিফালে যেনেকৈ কাজিৰঙাৰ ওপৰত বেছ কৰি আমাৰ ল'ৰা ছোৱালী স্বনিৰ্ভৰশীল হ'ব পাৰিছে, অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব পাৰিছে, আমাৰ দাঁতি কাষৰীয়া এই মানুহখিনিও আমাৰ ল'ৰা ছোৱালীও
আচলতে নিবনুৱা সমস্যাও যথেষ্ট সমাধান হ'ব, আমাৰ গ্ৰাম্য অৰ্থনীতিৰ টনকিয়াল হ'ব। গতিকে এই যথেষ্ট সম্ভাৱনা থকা এই অঞ্চলটো যথেষ্ট জীৱ জন্তু এতিয়া আহিল, জংঘল হ'ল। এই অঞ্চলটোত আমি আজি যিটো শুভাৰম্ভ কৰিছোঁ, আজি ইমানখিনি আচলতে আমাৰ পৰ্যটক নাই। আজি আমি আৰম্ভ কৰিছোঁ জীপ চাফাৰী, হাতী চাফাৰী হ'ব, আৰু গাড়ী ঘোঁৰা বাঢ়িব। গতিকে মই আশা কৰিছোঁ এই ঐতিহাসিক দিনটোত, আজি শুভাৰম্ভ হোৱা দিনটোত আমি সিপাৰে কাজিৰঙাৰ নিচিনাকৈ আমাৰ যিখিনি সা সুবিধা কৰিব লগা আছে আন্তঃগাঁথনিৰ ক্ষেত্ৰত, ৰাস্তা পদূলিৰ ক্ষেত্ৰত, সেইখিনি কৰাৰ লগে লগে আমি এই অঞ্চলৰ পৰাও গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা আৰু লগতে নিবনুৱাসকলকো আমি স্বনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত আৰু পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে লৈ আমি সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। এই দিনটোত মই সেই কামনাই কৰিছোঁ আৰু ডিপাৰ্টমেণ্টে আনুষ্ঠানিকভাৱে এনেধৰণে আজি মুকলি কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু NGOটিলৈও মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে কাছৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰি আছে। আৰু মই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ ওলগ যাচিছোঁ আৰু ভোগালী বিহুৰ ওলগ যাচিছোঁ। আজি জানুৱাৰী 8 তাৰিখ, আজি আমাৰ সন্মানীয় ইয়াৰে বিধায়ক ছাৰ, সন্মানীয় আমাৰ পদ্ম হাজৰিকা ছাৰে আজি অপেনিং চেৰিমনিটো আমাৰ শুভ উদ্বোধন কৰিলে। আৰু ইয়াতে আপোনাক গম পায় আমি লাষ্ট 4 yearsৰ পৰা আমি চাফাৰী আৰম্ভ কৰি আছোঁ। এইবাৰ অকণমান দেৰি হ'ল, কাৰণ কি ৰাস্তা পদূলি অলপ কৰোঁতে মেলোঁতে অলপ সময় লাগিলে। হ'লেও আশা কৰিছোঁ যে আগতে যে আমাৰ যিমান ফুটফল আছে, এইবাৰ যাতে তাতকৈ আমি অলপ টুৰিজিমৰ ফুটফলটো আৰু অলপ বাঢ়ে, তাকে আমি আশা কৰিছোঁ। আৰু আপোনালোকে জানেই হয়তো 6th editionত যি কাজিৰঙাৰ যি বিগ 5 স্পিচিছ আমি কোৱা যায়, যেনে হয় টাইগাৰ, মানে ৱাইল্ড বাফেলো, আপোনাৰ এলিফেণ্ট, ইষ্টাৰ্ণ স্বাম ডিয়াৰ, সেই গোটেইখিনি সকলোখিনিয়ে আপোনালোকে এই 6th editionতো গোটেইখিনি পোৱা যায়। আৰু মই আশা কৰোঁ যে যিমানখিনি টুৰিষ্ট আহে, তেওঁলোকে যাতে এই বিগ 5 স্পিচিছখিনি তেওঁলোকে এই 6ষ্ঠ সংযোজনটো তেওঁলোকে দেখা পায়। আৰু বিভিন্ন ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছো ইয়াত আহে। বাৰ্ডছৰো খুব এটা ভাল ইয়াত সংখ্যা আছে। অহা 9-10ত আমাৰ বাৰ্ড এষ্টিমেশ্যনো আছে, বাৰ্ড এষ্টিমেশ্যন পৰীক্ষা কৰা যায়। এইবাৰ তাৰে 9-10ত পৰিছে। আশা কৰোঁ যে যিমানখিনি টুৰিষ্ট আহে, পৰ্যটক আহে, তেওঁলোকে বিগ 5 স্পিচিছৰ লগত সকলোখিনি মাইগ্ৰেটৰী বাৰ্ডছ যাতে তেওঁলোকে দেখা পায়। আমাৰ ইতিমধ্যে ৱাটছ টাৱাৰ এটা আমি বনাইছোঁ, য'ত উঠি তেওঁলোকে সকলোখিনি ভিউ ভালকৈ পাব। আৰু আমি আশা কৰিছোঁ যে আগত যিমান টুৰিষ্ট আহিছিল এইবাৰ যাতে আৰু অলপ বাঢ়ক, এয়াই আশা কৰিছোঁ। বাঘৰ সংখ্যাটো কিছু বাঢ়িছে এইবাৰ। বাঘৰ সংখ্যা যথেষ্ট বাঢ়িছে এতিয়া, আৰু ভালো হৈছে। আমিতো বিচাৰোঁ যিমান সংখ্যা বাঢ়ে আমি ভাল পাওঁ। তেনেকৈ প্ৰত্যেকবাৰে আমি তেনেকৈ টাইগাৰ এষ্টিমেশ্যনো কৰা যায়, তাৰ কাৰণে কেমেৰা ট্ৰেপ লগোৱা যায়। কেমেৰা ট্ৰেপত আমি যোৱা বছৰ গম পাইছোঁ যে আগতকৈ যথেষ্ট সংখ্যা বাঢ়িছে। পৰ্যটকৰ মানে বাঘ একজেক্ট নাম্বাৰ আমি পোৱা নাই এতিয়ালৈকে, এইটো ছাৰ্ভেত আছে। এইটো এটা তাৰ যিটো চিন থাকে, স্ক্ৰিপ্ট থাকে, সেইটো দি ছাৰ্ভে কৰি পেলাই গম পোৱা যায়, তেতিয়া নাম্বাৰটো আমি পাম। এতিয়ালৈকে পোৱা নাই, কিন্তু সংখ্যা যথেষ্ট আছে। পৰ্যটকসকল আহিলে মানে বাঘ দেখাৰ হয়তো সৌভাগ্য ইয়াত ঘটিব পাৰে। হয়, সেইটো বহুত ৰেয়াৰ হয়। আৰু আমি আশা কৰোঁ যে আমাৰ 6th editionত কমচে কম টুৰিষ্ট যি আহে তেওঁলোকে যাতে বাঘ দেখা পায়।